শেখ হাসিনা যদি ইচ্ছা কৰিলেহেঁতেন এই কোটা সিস্টেমটো উঠাই দি এই ছাত্ৰ ছাত্ৰীসকলৰ আন্দোলনটোক প্ৰথম অৱস্থাতে দমন কৰিব পাৰিলেহেঁতেন। আন্দোলনকাৰীয়ে যিদৰে প্ৰধানমন্ত্ৰীৰ ভৱন বাসভৱন লুটপাট কৰি শেষ কৰি পেলালে, দেশত যিদৰে আইন শৃংখলা একেবাৰে নাইকিয়া হৈ গ'ল, আব্ৰাহাম লিংকনৰ সেই বিখ্যাত কথাটো আজি মনত পৰি গ'ল। ডেমক্ৰেচি ইজ এ গভৰ্ণমেণ্ট অফ পিপুল, ফৰ দ্য পিপুল এণ্ড বাই দ্য পিপুল। সকলোকে প্ৰথমে স্বাগতম জনালোঁ মোৰ এই বুঢ়া ভাইটি নামৰ চেনেলটোলৈ আৰু আগবাঢ়িছোঁ আজিৰ এই মূল ভিডিঅ'টোলৈ। আন্দোলনকাৰীয়ে যিদৰে প্ৰধানমন্ত্ৰীৰ ভৱন বাসভৱন লুটপাট কৰি শেষ কৰি পেলালে, চাৰিওপিনে কেৱল লুটমাৰ চলি আছে। এক কথাত ক'ব গ'লে বৰ্তমান বাংলাদেশত কেৱল অৰাজকতাই ৰাজ কৰি আছে। কেতিয়া চৰকাৰ গঠন হ'ব তাৰ কোনো ঠিক নাই। বৰ্তমান বাংলাদেশৰ অৱস্থা একেবাৰে বেয়া। কোনো কাৰাগাৰ অৰ্থাৎ জেল সুৰক্ষিত নাই। দেশত যিদৰে আইন শৃংখলা একেবাৰে নাইকিয়া হৈ গ'ল, এই সকলোবোৰ দৃশ্যই শ্ৰীলংকাৰ কথা মনত পেলাই দিয়ে। এই শ্ৰীলংকা আৰু বাংলাদেশৰ আন্দোলনৰ মাজত এটাই পাৰ্থক্য আছে, সেয়া হ'ল কি শ্ৰীলংকাৰ আন্দোলন হৈছিল ভোকাতুৰ সকলে আন্দোলনটো কৰিছিল আৰু বাংলাদেশৰ আন্দোলনটো চলি আছে এই কোটা আন্দোলনক লৈ, কোটাক লৈ, এই অৰ্থাৎ এই ৰিজাৰ্ভেশ্যনক লৈ এই আন্দোলন চলিলে। বাংলাদেশৰ আজিৰ এই অৱস্থাটো দেখি আব্ৰাহাম লিংকনৰ সেই বিখ্যাত কথাটো মনত পৰি গ'ল। ডেমক্ৰেচি ইজ গভৰ্ণমেণ্ট অফ পিপুল, বাই দ্য পিপুল এণ্ড ফৰ দ্য পিপুল। অৰ্থাৎ এই গণতন্ত্ৰ ব্যৱস্থাটো এনেকুৱা এটা ব্যৱস্থা য'ত নেকি জনতাসকলৰ হুকুমত, জনতাসকলৰ বাবে, জনতাসকলৰ দ্বাৰাই কৰা হয়। এই গণতন্ত্ৰ থকা এখন দেশত কেতিয়াও কোনো এখন চৰকাৰে কোনো প্ৰজাক অধিক সময়ৰ কাৰণে ঠগিব নোৱাৰে বা দমন কৰি ৰাখিব নোৱাৰে। বৰ্তমানৰ এই বাংলাদেশৰ পৰিস্থিতিয়ে স্পষ্ট কৰি দেখুৱাই দিছে যে গণতন্ত্ৰ প্ৰচলিত এখন দেশত ৰাইজেই হৈছে সৰ্বসৰ্বা, অৰ্থাৎ ৰাইজেই হৈছে ৰজা। শেখ হাছিনাৰ কিছু ভুল নীতিৰ বাবেই আজি গোটেই বাংলাদেশতে জুই লাগি গৈছে। ছাত্ৰসকলৰ সেই সাধাৰণ এটা শান্তিপূৰ্ণ কোটা আন্দোলনে সময়ত ইমান উগ্ৰ হৈ পৰিল যে আজি গোটেই দেশখনতে শ শ লোকৰ মৃত্যু হৈ গ'ল। আৰু আজিৰ ডেটত এই পৰিস্থিতি আহি পৰিছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে নিজে সেই দেশৰ পৰা পলায়ন কৰিবলগীয়া হৈছে, দেশ এৰি পলাই যাবলগীয়া হৈছে। কিছুমান মিডিয়াৰ মতে বাংলাদেশৰ এই যে আন্দোলন, এই ছাত্ৰ আন্দোলন, এই আন্দোলনটোত বাহিৰা শক্তি কিছুমানৰো হাত আছে। পিছে কিমান দূৰ সঁচা মিছা মই নাজানো আৰু মই এই বিষয়ে ক'বও নাযাওঁ। কিন্তু এটা কথা সঁচা যে এই আন্দোলনটোৱে দেখুৱাই দিলে যে ছাত্ৰসকলৰ শক্তি কিমান আছে। আনফালে এটা কথা স্পষ্ট যে এই বাংলাদেশৰ এই পৰিস্থিতিয়ে ভাৰতৰ টেনশ্যন বঢ়াই দিছে। কাৰণটো হ'ল কি শেখ হাছিনা, বাংলাদেশৰ প্ৰধানমন্ত্ৰী এই শেখ হাছিনাই পলায়ন কৰি নিজ দেশৰ পৰা পলায়ন কৰি ভাৰতত আহি লুকুৱাই আছে। আনফালে এই ভাৰত বিৰোধী কিছুমান দেশে এই বাংলাদেশৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ সুবিধা বিচাৰিয়ে ইমান দিনে সুযোগ বিচাৰি আছিল যে কেনেকৈ সিহঁতৰ সুবিধা ল'ব পাৰে, আৰু তেওঁলোকে নিশ্চয় এতিয়া সুবিধা লোৱাৰ চেষ্টা কৰিবই। তাৰোপৰি এই বাংলাদেশৰ যিবোৰ জেল আছে, কাৰাগাৰ আছে, সেইবোৰো সুৰক্ষিত নহয়। কাৰণ আমি দেখিবলৈ পাইছোঁ যে কিছুদিন আগতে এটা কাৰাগাৰৰ পৰা 500ৰো অধিক কয়দী পলায়ন কৰিবলৈ সক্ষম হৈছে। আৰু এই পলায়ন কৰা এই কয়দীসকল ক'ত যাব? নিশ্চয় ইফাল সিফাল যাব বা আমাৰ ভাৰত বা অন্যান্য দেশলৈ প্ৰৱেশ কৰাৰ চেষ্টা নিশ্চয় কৰিব, আৰু এইবোৰে ভাৰতৰ টেনশ্যন বঢ়াই দিব। তাৰোপৰি ভাৰতৰ বহু নাগৰিক এতিয়াও বাংলাদেশত আবদ্ধ হৈ আছে। সিহঁতক কৰাত কৰাৰ ব্যৱস্থা চৰকাৰে কেনেকৈ কৰাত কৰিব পাৰে, কেনেকৈ সিহঁতক আনিব পাৰে, ভাৰতলৈ ঘূৰাই আনিব পাৰে, তাৰ ব্যৱস্থাত লাগি পৰিছে। এই সকলোবোৰ সমস্যা তেতিয়াহে দূৰ হ'ব যেতিয়া নেকি বাংলাদেশৰ এখন সুস্থিৰ অৰ্থাৎ স্থিৰ গভৰ্ণমেণ্ট আহি যাব, এখন চৰকাৰ আহি যাব। এই গোটেই ঘটনাসমূহ নহ'লেহেঁতেন যদিহে শেখ হাছিনাই এই আন্দোলনৰ আৰম্ভণি অৱস্থাতে এই আন্দোলনকাৰীসকলৰ দাবীসমূহ মানি ল'লেহেঁতেন। কাৰণ দাবীসমূহ ইমান নাছিল যে মানি ল'ব পৰা নাযায়। শেখ হাছিনাই কিবা আকুৰ্গোজ হৈ আছিল যে সিহঁতৰ দাবীসমূহ মানি নল'ব, আৰু এই স্বাধীনতা সংগ্ৰামত যিসকল চামিল হৈছিল তেওঁলোকৰ নাতি পুতিসকলক আজিও সিহঁতক কোটাৰ অধীনত চাকৰি বাকৰি দিয়াৰ যিটো দিল্লীৰ তাৰ সিদ্ধান্ত আছিল, সেই সিদ্ধান্তত অটুট আছিল। আৰু সেইকাৰণে শেখ হাছিনাই কি কৰিছিল, এই কোটা আন্দোলনটোক বন্ধ কৰিব পৰা নাছিল। কাৰণ ছাত্ৰ ছাত্ৰীসকলে উঠি পৰি লাগিছিল যে এই কোটা আন্দোলনটোৰ জৰিয়তে তেওঁলোকে কি কৰিব বিচাৰিছিল যে কোটা ছিষ্টেমটোক উঠাই দিব খুজিছিল। চাকৰি বাকৰিৰ ক্ষেত্ৰত যিহেতু চৰকাৰে এটা নিৰ্ধাৰিত কৰি ৰাখিছে যে 30% চিট কেৱল সেই স্বাধীনতা সংগ্ৰামীসকলৰ নাতি পুতিসকলক আজিও দিয়া হ'ব, সেই ছিষ্টেমটোক বন্ধ কৰিব লাগে বুলি। বাংলাদেশৰ স্বাধীনতা পোৱা আজি 50 বছৰৰো অধিক হৈ গ'ল, আৰু আজিও যদি সেই স্বাধীনতা সংগ্ৰামীসকলৰ নাতি পুতিসকলক যদি সিহঁতৰ এই স্বাধীনতা সংগ্ৰামীসকলৰ সুযোগ লৈ আজিও যদি সিহঁতক কোটাৰ অধীনত চাকৰি বাকৰি দিয়া হয়, বাকীবোৰ যি মেধা ছাত্ৰ ছাত্ৰী আছে সিহঁত নিশ্চয় এই যোগ্যতাৰ পৰা
মেধা হয়েও মানে সিহঁতে চাকৰি নোপোৱা হৈ যায়, চাকৰিৰ পৰা বঞ্চিত হৈ থাকে। সেইকাৰণে সিহঁতে এই আন্দোলনটো আৰম্ভ কৰিছিল। আৰু শেখ হাছিনাই যদি ইচ্ছা কৰিলেহেঁতেন এই কোটা চিষ্টেমটো উঠাই দি এই ছাত্ৰ ছাত্ৰীসকলৰ আন্দোলনটোক প্ৰথম অৱস্থাতে দমন কৰিব পাৰিলেহেঁতেন। কিন্তু তেনেকুৱা নকৰি শেখ হাছিনাই এই আন্দোলনটোক বাঢ়িবলৈ দিলে আৰু গুলিৰ সহায় ল'লে, পুলিচৰ সহায় ল'লে, যিটোৱে নেকি খুবেই অস্থিৰ হৈ গ'ল, এই আন্দোলনটোক বেছি জুই লগাই দিলে। তাৰোপৰি আন্দোলনৰ মাজতে এই শেখ হাছিনাই এনেকুৱা এটা বক্তব্য দি পেলালে, যিটো নেকি এই আমি সকলোৱে জানো ৰাজাকাৰ বুলি যিটো মন্তব্য কৰিলে। তেওঁ কৈছিল যে আমি ৰিজাৰ্ভেশ্যন কি এই স্বাধীনতা সংগ্ৰামীসকলৰ নাতিপুতিসকলক নিদি কি ৰাজাকাৰসকলক দিম নেকি? বাংলাদেশীসকলৰ মতে এই ৰাজাকাৰ শব্দৰ অৰ্থ হ'ল বিশ্বাসঘাতক। আৰু ছাত্ৰ ছাত্ৰীসকলে বুজি ল'লে যে তেওঁলোকক এই শেখ হাছিনাই বিশ্বাসঘাতক বুলি কৈছে, অৰ্থাৎ ৰাজাকাৰ বুলি কৈছে। এই কথাষাৰে এই বাংলাদেশৰ যি আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী আছিল সিহঁতৰ মনত জুই বেছি লগাই দিলে আৰু এই আন্দোলন উগ্ৰ কৰি দিলে, যাৰ ফলত আজিৰ এই অৱস্থা আমি দেখিবলৈ পালোঁ। সিহঁতে এই শান্তিপূৰ্ণ আন্দোলনটো আজি ইমান উগ্ৰ হৈ পৰিল যে অৱশেষত আন্দোলনকাৰীৰ দাবী যদিও চৰকাৰে মানি ল'ব খুজিছিল, কিন্তু এই আন্দোলনকাৰীসকলে এটাই দাবী কৰিব ধৰিলে যে এই যিখন চৰকাৰ, সেই চৰকাৰখনে ভংগ কৰি দিব লাগে, অৰ্থাৎ শেখ হাছিনাই পদত্যাগ কৰিব লাগে। আৰু ফাইনেলি আমি দেখিবলৈ পালোঁ যে শেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈ গ'ল। আজি এই ডেটত শেখ হাছিনাই আমাৰ বাংলাদেশৰ পৰা ওলাই আহি, অৰ্থাৎ পলাই আহি আমাৰ ভাৰতৰ এই এখন এয়াৰৱেজত লুকুৱাই আছে। ইয়াৰ পৰা তাই অন্যান্য দেশত যোৱাৰ প্লানিং কৰি আছে। এতিয়াও ফেচলা হোৱা নাই যে কোন দেশত যাই পাব। এতিয়া এটা কথাই কওঁ যে বাংলাদেশৰ ভৱিষ্যত এই আন্দোলনকাৰী যি ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ হাততে আছে। আশা কৰোঁ সকলো ঠিক ঠাক হৈ যাব। আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।